আমাৰ আজিৰ এক বিশেষ অনুষ্ঠান আত্মকথা আমি আত্মকথা এই অনুষ্ঠানটো আপোনালোকৰ বাবে লৈ আহিছো আজি সুকীয়া ৰূপত অসমৰ সমাজ জীৱনৰ আজিৰ দিনত অঘোষিত অভিভাৱক তেওঁ আৰু বহু ক্ষেত্ৰত দিগদৰ্শন কৰি আহিছে অসমীয়া জাতিটোক সুদীৰ্ঘ সময় এই ব্যক্তিগৰাকীৰ যেটো জীৱন পৰিক্ৰমা তেখেতৰ আত্মজীৱনীৰ যি চাৰিটা খণ্ড যিসকলে পঢ়িছে তাত কিছু উমান পায় কিন্তু যিসকলে নাই পঢ়া তেখেতৰ বৰ্ণিল আৰু বৰ্ণাঢ্য সেই জীৱন পৰিক্ৰমাটোৰ সন্দৰ্ভত ইমান হয়তো অৱগত নহয় অসমৰ সামাজিক জীৱনত তেখেতৰ কিছুমান স্থিতিক বহুতে সমালোচনা কৰে আৰু আন কিছুমানে অনুসৰণ কৰে অনুকৰণ কৰে শ্ৰদ্ধা কৰে ভক্তিত কৰে তেখেতৰ ওচৰত মূৰ দুৱাই কিন্তু তেখেতৰ মতাদৰ্শৰ লগত নিমিলা একাংশ মানুহে তেখেতক আকৌ সমালোচনাও কৰে তথাপিও কোনো দিন নিজৰ স্থিতি নেহেৰুৱা নীতিৰ কোনো দিন সলনি নকৰা এক প্ৰকাৰ আকুৰগুজ হৈ থকা সেই মানুহগৰাকী আজিৰ আত্মকথাৰ অতিথি মই প্ৰাথনি দীঘলীয়া নকৰি আপোনালোকক কওঁ যে অসমৰ সমাজ জীৱনৰ নমস্য ব্যক্তিসকলৰ ভিতৰত স্বনামধন্য ব্যক্তিগৰাকী ডক্টৰ হীৰেন গোহাঁই আৰু সেই হীৰেন গোহাঁই ছাৰে আজিৰ আত্মকথাৰ অতিথি ছাৰ মই আপোনাক প্ৰথমতে আজিৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো আৰু আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আপুনি আমাৰ ষ্টুডিঅ'ৰ অতিথি হৈছে তাৰ কাৰণে আপোনাক বহুত বহুত প্ৰথমতে ধন্যবাদ জনাইছো মই আপোনাক কিছু কথা কৈছোই যে আপোনাক লৈ এই আত্মকথা অনুষ্ঠানটো কিয় কৰিব বিচাৰিছো আমি যিসকলে আপোনাৰ লিখনি পঢ়িছো বা আপোনাৰ বিশ্ববিদ্যালয় জীৱনটোক আমি দেখিছিলো আৰু তাৰ পৰৱৰ্তী সময়ৰ অসমৰ সামাজিক জীৱনত আপোনাৰ যিখিনি স্থিতি আমি দেখিছো আমি কিছু জ্ঞাত আপোনাৰ সন্দৰ্ভত আমাৰ আগৰ সকলেতো ভালকৈ দেখিছে জানে কিন্তু আমাৰ পিছৰ চামটোৱে আপোনাৰ কিছুমান কথা হয়তো নাজানে আৰু তেওঁলোকক মই কিছু কথা জনাবৰ কাৰণেই আপোনাক আজিৰ এই অনুষ্ঠানটোৰ অতিথি কৰিছো একদম সঁচা কথা কওঁ ছাৰ আপোনাৰ শৈশৱৰ পৰা এতিয়ালৈকে যিজন আপুনি হীৰেন গোহাঁই হ'ল আপোনাৰ শিশু অৱস্থা আপোনাৰ কৈশোৰ যৌৱন ডেকাকাল তাৰ পিছত সামগ্ৰিকভাৱে আপুনি একদম ধৰক এতিয়াৰ যিজন হীৰেন গোহাঁই আপোনাৰ মুখেৰে যদি মই শুনো সেই 1939 চনৰ 14 এপ্ৰিলত জন্মগ্ৰহণ কৰা গোলাঘাটৰ সেই গাঁওখনৰ পৰা গুৱাহাটীৰ মাজেদি কেলকাতা হৈ দিল্লীৰ পৰা একেবাৰে কেম্ব্ৰিজলৈকে আৰু কেম্ব্ৰিজৰ পৰা আকৌ আপুনি উভতি আহা আজিৰ অসমত এই হীৰেন গোহাঁই মানুহজন হোৱা এই প্ৰক্ৰিয়াটো আপোনাৰ মুখেৰে অকণমান আৰম্ভণি জানি লওঁ ধন্যবাদ শইকীয়া মই ভাবোঁ যে আৰু এটা কাৰণ আছে যি কাৰণে অলপ বস্তুনিষ্ঠভাৱে আমাৰ নিচিনা মানুহৰ জীৱনো আমি কিছু জনা উচিত বুজা উচিত কাৰণ আমি হ'লেও সেই প্ৰজন্মৰ মানুহ যি পৰাধীন ভাৰতৰ পৰা ইমান দিনে আজিৰ ভাৰতলৈ যিটো উত্তৰণ আমি তাৰ সাক্ষী তাৰ অংশীদাৰ কিমান পৰিৱৰ্তন হ'ল কিমান উত্থান পতন আৰু তাৰ ফলত সেইবিলাকৰ ফলত আমাৰ মনৰ যিবোৰ পৰিৱৰ্তন আহিল মনৰ যিবোৰ মানে সম্ভাৱনা মুকলি হ'ল কিছুমান হয়তো আধাতে ৰৈ গ'ল এই গোটেইবিলাকে গোটেই সমাজখনৰ এটা প্ৰতিনিধি হয় গতিকে সেই দিশটো আমাৰ মানুহে বৰকৈ টং নকৰে হয় কিন্তু বয়স হোৱাৰ কাৰণে সেই কথাটো মোৰ মনত মানে বেছ এটা পৰিষ্কাৰ হৈ দেখা দিয়ে আৰু তাক এটা তাৎপৰ্যপূৰ্ণ হেৰি বুলি ভাবে আৰু নানা ধৰণৰ কাৰণত এই পৰিৱৰ্তনটো হয়তো সদায় ভালৰ ফালে হোৱা নাই
কিন্তু পৰিৱৰ্তন হৈছে এই কথাবিলাকো আমাৰ মানুহে টং কৰি চোৱা উচিত আৰু মই তাৰ প্ৰতিনিধি মই তাৰ সাক্ষী এই গোটেই পৰ্বান্তৰ গতিকে সেইফালৰ পৰা মোৰ জীৱনটো তাৎপৰ্যপূৰ্ণ হয় মই মানুহ হিচাপে কিমান গুৰুত্বপূৰ্ণ সেইটো বিচাৰ ভৱিষ্যতে কৰিব আমিতো ক'ব নোৱাৰোঁ কিন্তু সময়টো যে খুব গুৰুত্বপূৰ্ণ আৰু বৰ সাক্ষ্য প্ৰমাণ যিখিনি মই লিপিবদ্ধ কৰি থৈ গৈছোঁ সেইখিনি গুৰুত্ব এইখিনিতে ইয়াতে আছে গতিকে সেই কথাবিলাক আকৌ তোমাৰ লগত বহি জুকিয়াই চাবলৈ বৰ ভালেই লাগিল ধন্যবাদ এই সুযোগ দিয়াৰ কাৰণে হয় ছাৰ মই আপোনাক প্ৰথমতে এটা কথা কওঁ যে আপোনাৰ সন্দৰ্ভত বিভিন্ন ধৰণে বিভিন্নজনে বিশ্লেষণ আগবঢ়ায় আপুনি জীৱন্ত কিংবদন্তি এগৰাকী গতিকে আপুনি সেইবিলাক পৰিৱেশ পৰিস্থিতিৰ মুখামুখি হৈছে ভাল দেখিছে যেনেকৈ আপুনি বেয়াও দেখিছে খুব যেনেকৈ আপুনি পোহৰ দেখিছে তেনেকৈ আপুনি আন্ধাৰো দেখিছে মই নিজে ভাবোঁ যে আপুনি আমাৰ কাৰণে কেইবাজনো হীৰেণ গোহাঁই অকল এজন হীৰেণ গোহাঁই নহয় আপুনি প্ৰথম কথা হ'ল এজন সামাজিক ব্যক্তি হিচাপে আপোনাক আমি দেখোঁ দুই এজন সাহিত্যিক হীৰেণ গোহাঁইক আমি বিচাৰি পাওঁ তিনি চিন্তাবিদ বুদ্ধিজীৱী ডক্টৰ হীৰেণ গোহাঁইজনক আমি ভাগ কৰি চাওঁ চাৰি এগৰাকী বিশ্ববিদ্যালয়ৰ শিক্ষক অধ্যাপক হীৰেণ গোহাঁইক আমি বিচাৰি পাওঁ পাঁচ সাংবাদিক সম্পাদক হীৰেণ গোহাঁই এজনক আমি বিচাৰি পাওঁ ছয় এগৰাকী সমাজ বিজ্ঞানী হিচাপে আপোনাক আমি বিচাৰি পাওঁ আৰু শেষত মোৰ নিজৰ লাগে যেন ঘৰুৱা যি ৰাণী বাইদেৱে জানে আপোনাৰ ছোৱালীয়ে জানে আপোনাৰ ঘৰৰ আত্মীয় স্বজনে দেখে যিটো ৰূপ সাধাৰণতে বাহিৰৰ মানুহখিনি নেদেখে সেই যিজন একদম ঘৰুৱা আপুনি হীৰেণ গোহাঁইজন এই সাতটা আপোনাৰ জীৱনটোত মই ভাবোঁ আমি শ্ৰেণী বিভাগ কৰিব পাৰোঁ এতিয়া যদি মই আপোনাক কওঁ আজি আমি আপোনাৰ লগত কথা পাতিব বিচাৰোঁ মোটামুটি ধৰক সামাজিক হীৰেণ গোহাঁইজনক আমি সাহিত্যিক বা সাহিত্যৰ সমালোচক হীৰেণ গোহাঁইজনক আমি বেলেগ এদিন পাতিম শিক্ষক হীৰেণ গোহাঁইজনক আমি বেলেগ এদিন পাতিম আজি মোটামুটি সামাজিক ডক্টৰ হীৰেণ গোহাঁইজনৰ সন্দৰ্ভত মই আপোনাৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম আপুনি নিজে আজি এই 85 বছৰ হোৱাৰ পিছতো ইমান যে সক্ৰিয় কৰি ৰাখিছে সপ্ৰতিভ হৈ আছে যিকোনো ইছ্যুত আপুনি মাত মাতে ৰাজপথলৈ ওলাই আহে আন্দোলনত আপুনি অংশগ্ৰহণ কৰে অকল আপুনি কলমৰে প্ৰবন্ধ এটা লিখি নিজৰ দায়িত্ব শেষ নকৰে এই যে যিটো আপোনাৰ উদ্যম এতিয়াও যে আপুনি এক তাৰুণ্য শক্তিৰ অধিকাৰী হৈ আছে ইয়াৰ ছাৰ ৰহস্যটো কি মানুহে জীৱনত উন্নতি বিচাৰে প্ৰগতি বিচাৰে এইটো স্বাভাৱিক কথা অন্ততঃ সচেতন মানুহে সন্মুখৰ সকলো সমস্যা জয় কৰি আগুৱাই যাব খোজে আগুৱাই গৈ আগতকৈ মানুহজন উন্নত হ'ব বিচাৰে এইটো আমাৰ সমাজৰ ক্ষেত্ৰতো খাটিব লাগে কিন্তু ক'ৰবাত মাজে মাজে অলপ গোলমাল হৈ যায় সমাজখন থমকিৰাই পিছলৈ আহিব খোজে এই গোটেইবিলাকে এটা সমস্যাৰ সৃষ্টি কৰে বেমেজালিৰ সৃষ্টি কৰে তাৰপিছত বহুদিনৰ মূৰত হয়তো বেমেজালিৰ পৰা মুক্ত হৈ আকৌ আগবাঢ়ে এনেকৈ এজন মানুহ আৰু লগতে সমাজ আগবাঢ়ে গতিকে সেই পিনৰ পৰা মোৰ যিটো জীৱন ধৰা সেই জীৱনটো মই তেনেকৈ সদায় চাবলৈ বিচাৰোঁ আৰু অসমীয়া সমাজৰ ক্ষেত্ৰত মই দেখোঁ যে এইবিলাক সমস্যাবিলাক অতিক্ৰম কৰাত মাজে মাজে অলপ খেলি মেলি লাগে জাতিৰ উন্নতি ঘটাব লাগে ঠিক কথা জাতিৰ বিকাশ হ'ব লাগে এইটোতো খুব আদৰণীয় লক্ষ্য কিন্তু তাৰ কাৰণে অনবৰত গণ্ডগোল মাৰপিট এইটো ৰাস্তা নহয় এইটোৱে পিছত মানুহক পথভ্ৰষ্ট কৰে গতিকে এই ধৰণৰ বহুত সমস্যা
আমাৰ মাজত আছে আৰু সমস্যাবিলাক জয় কৰিবলৈ যাওঁতে আমি নতুন নতুন সমস্যাৰ সৃষ্টি কৰোঁ আকৌ আগৰ পৰা আৰম্ভ কৰিব লগা হয় গতিকে এই কথাবিলাক মই লক্ষ্য কৰি আছোঁ মোৰ ধাৰণা ভুলো হ'ব পাৰে মই ক'ব নোৱাৰোঁ মোৰ ধাৰণাত কিন্তু এইবোৰ যেতিয়া মই ভুল হোৱা দেখোঁ পথভ্ৰান্তি হোৱা দেখোঁ তেতিয়া মোৰ মনত বৰ আফচোচ হয় যে আমাৰ মানুহখিনি আগবাঢ়ি যাব লাগিছিল এতিয়া দেখোন মানে গণ্ডগোলত সোমাই গৈছে পিছ পৰি আহিছে আকৌ আৰু বেয়াৰ ফাললৈ যোৱাৰ সম্ভাৱনা আছে গতিকে মই লিখা মেলা কৰাৰ উপৰিও এটা মানে বিচাৰোঁ যে সমাজখনৰ উন্নতি হওক আমাৰ মানুহবিলাক আগতকৈ উন্নত হওক তেওঁলোকৰ শক্তি সামৰ্থ্য বৃদ্ধি হওক তেওঁলোকে নতুন সৃষ্টি সকলোৱে কৰিব পাৰক আৰু তেনেকৈ সমাজখন সমৃদ্ধ হওক বাহিৰৰ মানুহ আমাৰ জানক তেনেকৈ গতিকে সেইটো সদায় যে হয় সেইটোতো নহয় গতিকে কেৱল লিখা মেলাতে সন্তুষ্ট নাথাকি মই ৰাস্তালৈ ওলাই আহিবলৈ এটা তাগিদা অনুভৱ কৰোঁ আৰু সেই তাগিদা অনুভৱ কৰাৰ কাৰণেই মই তুমি যে কৈছা মাজে মাজে ওলাই আহোঁ সেইকাৰণে মই কৰোঁ এইটো নহয় অৱশ্যে ধৰা আত্মপ্ৰচাৰ চবৰে এটা দুৰ্বলতা থাকে মোৰো হয়তো আছে কিন্তু সেইটোৱে প্ৰধান কাৰণ নহয় মই ভাবোঁ যে ইয়াৰ যোগেদি আমাৰ সমাজৰ সকলোৰে এটা বাঞ্ছনীয় দিশে অগ্ৰগতি কৰাৰ সুবিধা হওক ধন্যবাদ ছাৰ আপুনি এইমাত্ৰ যে ক'লে যে এটা তাগিদা আপুনি অনুভৱ কৰে আত্মপ্ৰচাৰ কাৰণে নহয় আত্মপ্ৰচাৰ আপোনাৰো হয়তো ক'ৰবাত থাকিব পাৰে কিন্তু আপুনি কৈছে যে সেইটো মূল উদ্দেশ্য নহয় কিন্তু সমাজখনৰ ভাল হোৱাৰ যিটো মনৰ পৰা আপোনাৰ জোৰ বা যিটো চিন্তা সেইটোৰ কাৰণে আপুনি ওলাই আহে সেইটো কৰিবলৈ গৈয়ে আপুনি বিগত সময়ছোৱাত কেতিয়াবা আপুনি হিৰো হৈছে কেতিয়াবা কোনোবাই আপোনাক জিৰো বনাইছে মানে চেষ্টা কৰিছে আপুনি নিজে আপোনাৰ যিটো সামাজিক স্থিতি যিটো সামাজিক আজিৰ দিনত আপোনাৰ ভেটি আপুনি নিজে গম পায়নে অসমীয়া সমাজখনত আপোনাৰ আজিৰ দিনত সেই জেগাটো সেই পজিশ্যনটো কোনখিনি তুমি মোক সুধিছা মই হিৰো নে জিৰো না মই কৈছোঁ ছাৰ হিৰো কিন্তু এই একেখন সমাজতে আপোনাক ধৰক হু ইজ হীৰেণ গোহাঁই বুলি কোৱা মানুহো আছে তাৰমানে বা আপোনাৰ সামাজিক যিটো সত্তা সেইটোক সম্পূৰ্ণৰূপে নৎসাত কৰিব বিচৰা কোনোবা বিশেষ আসনত অধিষ্ঠিত হোৱা ব্যক্তিও আছে তেওঁলোকে আপোনাৰ সেই হিৰোগিৰিটোক সহ্য কৰিব নিবিচাৰে আপোনাক জিৰো কৰিব বিচাৰে মোৰ তেনেকুৱা অনুভৱ হয় সেইকাৰণে ছাৰ মই আপোনাক কথাটো কৈছোঁ নচোৱা এইবোৰ কৰাৰ সময়ত মই কেতিয়াও নাভাবোঁ যে এইবোৰ কৰি মই হিৰো হ'ম বা জিৰো হ'ম সেইটো মূল প্ৰেৰণা নহয় ধাৰণা সেইটো নহয় ফলাফল হয়তো কিবা এটা হ'ব সেইটো বেলেগ কথা আৰু ফলাফল ভাল হ'লে মই এটা সন্তুষ্টি লাভ কৰিম বেয়া হ'লে দুখ পাম আৰু নিজৰ ব্যৰ্থতা কাৰণে অলপ মানে দুখো লাগিব তেতিয়াহ'লে গতিকে এইটো হিৰো হৈছে নে জিৰো হৈছে এইবোৰ মই মানে বৰ বেছি কেতিয়াও গুৰুত্ব দিয়া নাই মানুহে কয় আৰু কোনোবাইতো একেবাৰে দেৱতা বনাই দিয়ে কোনোবাই মানে পিশাচ বনায় এইবোৰ মানুহে বনাই থাকক মোৰ কামটো মই যিটো ভাবিছোঁ এইটো কৰি যোৱা উচিত হ'ব এইটো কৰা ভাল হ'ব তেনেকৈ ভাবোঁ মোৰ কথা আপুনি মানুহে যি কয় আপুনি হয়তো ইমান বিশেষ চাগে গুৰুত্ব নিদিয়ে আপুনি নিজৰ বিবেকেৰে চলা মানুহ যিহেতু তথাপি মই আপোনাক সুধিছোঁ আপুনি আজিৰ দিনত ছাৰ এতিয়া আপোনাৰ জীৱনৰ বিয়লি বেলা এইটোতো সত্য কথা আজি এই ৮৫ বছৰ হোৱা ডক্টৰ হীৰেণ গোহাঁইজনে নিজকে যেতিয়া বিশ্লেষণ কৰে আপুনিতো এগৰাকী খুব চিন্তাশীল ব্যক্তি আপুনি নিজৰ অতীতটো যেতিয়া আপুনি ৰোমন্থন কৰে বৰ্তমানটোক যেতিয়া আপুনি বিশ্লেষণ কৰে আপুনি অসমৰ ভাৰতবৰ্ষৰ সমাজ জীৱনত আপুনি এগৰাকী মই কৈছোঁৱে যে এগৰাকী সমাজ বিজ্ঞানীও আপুনি নিজৰ জেগাটো আপুনি কোনখিনিত বিচাৰি পায়
নাই চোৱা এই কথাটো কোৱাৰ অধিকাৰ মোৰ নাই এইটো সমাজে বিচাৰ কৰিব যে মানুহজনে নিজৰ বিবেক বুদ্ধি নিজৰ জ্ঞান বিবেচনাৰে যি কৰিলে যি কৰিছে কিন্তু আমি কি পালোঁ তেওঁ আমাৰ কিছু উন্নতিৰ সহায় কৰিলে নে আমাৰ লোকচান ঘটালে এইবোৰ সমাজে বিচাৰ কৰিব আৰু সেইটো সদায় সমাজৰে হেৰি ব্যক্তিৰ হাতত নাথাকে বস্তুটো গতিকে সেইটো কৰিব আৰু মানুহে কিন্তু কথাটো হৈছে এনেকুৱা যে অন্তত নতুন প্ৰজন্মৰ যিখিনি সচেতন যুৱক আছে সচেতন মেধাৱী তেওঁলোকে ভাবে যে কিবা এটা কৰিছোঁ সেইটো মোৰ কাৰণে সন্তুষ্টিৰ কাৰণ তেওঁলোকে যদি ক'লেহেঁতেন যে একোৱেই নকৰিলে বা ভুলকে কৰিলে তেতিয়াহ'লে মোৰ মানে খুব এটা অনুশোচনা হ'লহেঁতেন কিন্তু এতিয়া যিখিনি ভুলে ভ্ৰান্তিয়ে যিখিনি কৰিছোঁ সেইখিনি যে এচাম মানুহে গ্ৰহণ কৰিছে তাৰ পৰা উপকৃত হৈছে সেইটো মোৰ কাৰণে তাৰপিছত গুৱাহাটী আহিলে গুৱাহাটীত সেই পৰিৱেশটো পালে গুৱাহাটীত আপুনি কটন কলেজত আপুনি তেতিয়াই যেতিয়া আইএ পঢ়িলে তেতিয়াৰ দিনতে আপুনি মানে গোটেই গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত আপুনি তৃতীয় স্থান পাইছিলে ইংৰাজীত সৰ্বোচ্চ নম্বৰ পাইছিলে তাৰ আগত আপুনি মেট্ৰিকত আপুনি অসমৰ ভিতৰত দ্বিতীয় হৈছিলে ইংৰাজী আৰু অসমীয়াত সৰ্বোচ্চ নম্বৰ পাইছিলে কটন কলেজিয়েটৰ পৰা এই যে কটন কলেজিয়েট তাৰপিছত কটন কলেজৰ পৰা আপুনি যেতিয়া কলকাতালৈ প্ৰেচিডেন্সি কলেজলৈ গুচি গ'ল আৰু তাত চাগে আপুনি আৰু এখন বহল সমাজ পালে এই কলকাতা আৰু দিল্লী গুৱাহাটীৰ কথাটো আপুনি ক'লে কলকাতা দিল্লী আৰু কেম্ব্ৰিজ এই তিনিটা জেগাৰ কথা যদি মই আপোনাক সুধোঁ যে আপোনাৰ জীৱনত এই তিনিটাৰ ভিতৰত কোনটো জেগাই আটাইতকৈ বেছি আপোনাক প্ৰভাৱিত কৰিলে আচলতে দিল্লীৰ পঢ়ি থকা সময়খিনি পঢ়ি থকাৰ বাহিৰে আৰু একো মই কাম কৰা নাছিলোঁ কাৰণ দিল্লীখন বৰ অদ্ভুত জেগা আছিল মানে যিটো আমোলাতন্ত্ৰ ব্ৰিটিছৰ দিনৰ আমোলাতন্ত্ৰ ICS অফিচাৰকে ধৰি কেৰাণীলৈকে আমোলাৰ যিটো দপদপনি সেইটো তাত আছিলে আৰু সেইটোৱে মানুহৰ জীৱনৰ মানে হেৰি আছে আৰু তাতে ভগনীয়া বহুত দিল্লী যেতিয়া আপুনি আছে তেতিয়াতো ব্ৰিটিছ গ'ল তেতিয়াতো আমি স্বাধীন হ'লোঁ নাই এতিয়া স্বাধীনতাৰ বহুত পিছলৈকে ব্ৰিটিছৰ প্ৰতি কেৱল ভয় ভক্তিয়ে নহয় ভয়েই নহয় এটা মানে অন্ধ অনুৰাগ মানুহৰ মনত আছিলে মানে ব্ৰিটিছৰ মানুহখিনিৰ প্ৰতি নহয় সিহঁতৰ আদব কায়দা সিহঁতৰ সংস্কৃতি এইবিলাকৰ প্ৰতি কোনোবা যদি ভাল ইংৰাজী ক'ব পাৰে বা এই ডাঙৰ মানুহ ইংৰাজী ভাল ক'ব পৰাটো বৰ ডাঙৰ কথা আছিল আজিকালি সিমান নহয় গতিকে তুমি ভাবি চোৱা এখন দেশ 200 বছৰ শাসন কৰা জাতি এটাই যিটো চাপ পেলাই থৈ গ'ল সহজে মুচিব নোৱাৰি তথাপি মই ভাবোঁ যে আমাৰ মানুহখিনি অলপ সোনকালে তাৰ প্ৰভাৱৰ পৰা ওলাই অহা হ'লে ভাল আছিলে সিহঁতৰ ভালখিনি ৰাখি আৰু সিহঁতৰ বেয়াখিনি বিসৰ্জন দি আমি ভাল বেয়া দুয়োটাই আমি অন্ধভাৱে অনুকৰণ কৰিলোঁ শুদ্ধ ইংৰাজী কেনেকৈ ক'ব লাগে সেইটো বেছি গুৰুত্ব দিলোঁ সিহঁতে যিবোৰ কথা জানিছিল সেইবিলাকৰ ওপৰত গুৰুত্ব কম দিয়া হ'ল ব্ৰিটিছৰ আদব কায়দা এইবিলাক অনুকৰণ কৰা গতিকে আৰু যিবিলাকে এইবোৰ নামানে সিহঁতে আকৌ উল্টা সিহঁতে মানে ব্ৰিটিছৰ ভালটো বৰ্জন কৰিব খোজে ব্ৰিটিছে ভাল বস্তু কিবা দি থৈ গ'ল সেইটো সিহঁতে নামানে আৰু কলকাতাটো অলপ মোৰ
যথেষ্ট প্ৰভাৱ পেলায় বিশেষকৈ তাৰ যিটো বৌদ্ধিক দুটা কাৰণ কলিকতাৰ জীৱনটো বহল জীৱন বহল অসংখ্য মানুহ পিলকৈ ৰাস্তাত মানুহ দিনে ৰাতি অহা যোৱা সকলো নিজৰ নিজৰ কামত ব্যস্ত তোমাৰ যদি মনটো বেয়া লাগে তুমি এবাৰ গৈ পেলাই ৰাস্তাত ঘূৰি আহিলে মনটো ভাল লাগি আহিব ইমান এখন বহল জগত আছে তোমাৰ বাহিৰত অসংখ্য বৃত্তি তাত আমিতো গুৱাহাটীত ইমান বেলেগ বেলেগ ধৰণৰ বৃত্তি দেখা নাই নহয় মানুহৰ সকলো সেই চিটিখনতে আছে কোনোবাই মিঠাই দোকানী আমাৰ চকুৰ আগতে মিঠাই বনাইছে এতিয়া অৱশ্যে কমিল সেইটো তাৰপৰা কোনোবাই হয়তো অলপ এই সৰু সুৰা হেৰি কল কাৰখানাৰ কাম কৰি আছে অজস্ৰ চাপাখানা তাৰপৰা নানা ধৰণৰ হোটেল বিভিন্ন ধৰণৰ ব্যৱসায় বিভিন্ন এইটো তুমি অনুভৱ কৰিবা যে তুমি এখন বিশাল সমাজৰ তুমি ভিতৰত আছা আপুনি গুৱাহাটীৰ পৰা কলকাতালৈ গৈ এটা আপুনি ব্যাপক পৰিৱৰ্তন আপোনাৰ জীৱনলৈ আহি গৈছে মানে মুখামুখি হৈছে সেইটোৱে নহয় ধৰা তাৰ যিবোৰ কিতাপ পত্ৰ বিশাল কাৰণ মানে শিক্ষিত মানুহ আছে তেওঁলোকৰ সাধাৰণ শিক্ষিত মানুহ অসমীয়া সাধাৰণ শিক্ষিত মানুহৰ নিচিনাই পণ্ডিতবিলাক আমাৰ পণ্ডিততকৈ বহুত ওপৰত আমাৰ ইয়াত দুজন এজনেই কৃষ্ণ সন্দিকৈ আৰু বাণীকান্ত তাততো বহুত আছিলে আৰু তাৰে কিছুমান অহংকাৰী কিছুমান কিন্তু অত্যন্ত বিনয়ী ইমান বিনয়ী যে তুমি প্ৰথমে ধৰিবই নোৱাৰা যে তেওঁ ইমান জানে ইমান হেৰি আৰু মানে তেওঁলোকৰ মাজত আলোচনা যিবোৰ হয় অতি উচ্চ মানৰ কিতাপ পত্ৰ যিবোৰ এতিয়াও লিখা হৈ আছে গড় হিচাপে অসমীয়া কিতাপতকৈ বহুত ওপৰত আৰু সেইবিলাক এটা প্ৰতিযোগিতাৰ ভাৱ মনলৈ আনে প্ৰত্যেকে ভাবে মই কেনেকৈ আৰু ভাল হওঁ কেনেকৈ আৰু ভাল লিখোঁ কেনেকৈ আৰু বেছি কথা জানো বেছি ভালকৈ জানো এই গোটেইবিলাক মিলি এটা মানে প্ৰাণ চঞ্চল পৰিৱেশ যিটো গুৱাহাটীত তুমি সিমান অনুভৱ নকৰিবা আজিও নকৰা তাত ধৰা কোনোবাই এওঁলোকৰ কাম কৰিছে তেওঁলোকেও ভাবিব যে মই কেনেকৈ মোৰ কামটো বৃত্তিটো আৰু ভালকৈ কৰিব পাৰোঁ তাৰ ফলত উন্নতি হয় উপাৰ্জনৰ সুবিধা হয় ইয়াততো এইবাৰ বহুত পাৰি নাই এইটো আবদ্ধটো বিচাৰ এতিয়াও আগতকৈ ভাল হৈছে তথাপি বহুত আবদ্ধ গতিকে কলিকতাখনে এটা বেলেগ এটা হেৰি দিলে অভিজ্ঞতা দিলে যাৰ লগত তুলনা খুব কমৰে হয় দিল্লীখন তেতিয়াও কলিকতাৰ নিচিনা হোৱা নাই মানে এলেকাটো বহুত ডাঙৰ মানুহ এই সামগ্ৰিকভাৱে কলকাতা ওপৰত তেতিয়া বহুত ওপৰত মানে সাংস্কৃতিকভাৱে আনকি ধৰা দিল্লীটো এতিয়াহে অলপমান ব্যৱসায় বাণিজ্য হৈছে তেতিয়াতো একো নাছিলে তেতিয়া চাকৰিয়াল আৰু হেৰি আৰু দিল্লীত তুমি দেখিবা যে বিৰাট বিৰাট মহৰ পাল মানে চিটিৰ ভিতৰতে মহৰ বাথা নাছিলে এতিয়া বহুত বেলেগ হ'ল আৰু তাৰপিছত ছাৰ আপুনি কেম্ব্ৰিজৰ কথাটো কওকচোন আচ্ছা কেম্ব্ৰিজৰ বেলেগ এখন হৈছে তোমাৰ ইউনিভাৰ্চিটি টাউনখনৰ প্ৰধান বৈশিষ্ট্য হৈছে ইউনিভাৰ্চিটিখন বিশ্ববিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ওপৰত টাউনখনৰ জীৱিকা বহুত পৰিমাণ নিৰ্ভৰ কৰে এটা দ্বন্দ্ব আছে টাউন এণ্ড গাউন যে গাউন মানে যিবিলাকে গাউন ছাত্ৰবিলাক গাউন পিন্ধি থকা নিয়ম আছিল তেতিয়া এই ক'লা এটা হেৰি এটা আৰু এই মানে